Hello viewers, welcome to my YouTube channel Life Cannot Come Twice. यानी जिंदगी ना मिलेगी दोबारा और অসমীয়া জীবনটো দুবাৰ কেতিয়াও নাপায়। আজি আমাৰ জয়া তীৰ্থৰ সতীৰ্থসকলে ডিব্ৰু ছৈখোৱা ভ্ৰমণৰ বাবে ওলাইছে এইখন বাছতে। সেয়েহে মই আমাৰ সতীৰ্থসকলক লগত দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাই আমাৰ সতীৰ্থসকল তেওঁলোক ডিব্ৰু ছৈখোৱা লৈ যাব। মই তেওঁলোকক অলপকৈ দেখুৱাই গৈছোঁ দেই। আপোনালোকে এই যে ভ্ৰমণলৈ ওলাইছে অৱসৰৰ বাবে, অৱসৰ বিনোদনৰ বাবে কেনেকুৱা অনুভৱ হৈছে কওকচোন দুআষাৰ। ট্ৰিপটোৰ পাৰ্ট নহয় দে, মই আগবঢ়াবলৈ আহিছে। আপুনি কওকচোন। ট্ৰিপটোৰ পাৰ্ট হয়, খুব ভাল লাগে, এটা ৰিফ্ৰেছমেণ্ট। আমাৰ এইটো বয়সত আমি এটা ৰিফ্ৰেছমেণ্ট দৰকাৰ, যিহেতু আমি বহুতখিনি এনকাৰেজমেণ্ট হৈ আহোঁ। তাৰ কাৰণে নেকি আৰু এদিন জীয়াবলৈ আমি চেষ্টা কৰোঁ। ইয়াৰ আগতে আপুনি এই আমাৰ কলকাতা দীঘালৈ গৈছিলে। হয়, ধন্যবাদ। মই সেইসকলক সেইকাৰণেহে এইখিনি কেপচাৰ কৰিব লৈছোঁ দেই। মই এই বাছলৈ সোমাই যাওঁচোন। মই আমাৰ অন্যান্য সতীৰ্থসকলক অলপ দেখুৱাই দিওঁ দেই। এয়া সকলোকে অলপ দেখুৱাই দিছোঁ। চাই যাওক, এই সকলো সতীৰ্থসকলে আমাৰ তালৈ যাব। আপুনিয়ে কওকচোন, এই যে যাবলৈ ওলাইছে ডিব্ৰু ছৈখোৱালৈ, আপোনালোকৰ মনৰ অনুভৱ কি, কেনেকুৱা লাগিছে কওকচোন। আমি 78লৈ ঘূৰি গৈছো। হয়, ভাল লাগিছে। আমাৰ সতীৰ্থসকল কেইজনমান গুৱাহাটীৰ পৰাও আহিছে, লখিমপুৰৰ পৰা আহিছে। গতিকে আমি সকলোকে লগ পাবলৈ উত্ৰাল হৈ আছো। ভাল লাগিছে। ভাল লাগিছে, ভাল লাগিছে। এটা অৱসৰ বিনোদনৰ এইখিনি সময় নহয় জানো? ডেফিনেটলি তেতিয়াহে দেহ মন চব অটুট থাকিব নহয় জানো? মই সকলোকে এবাৰ দেখাই দিছো দেই। এয়া আমাৰ একেবাৰে বাল্য বন্ধু পচন্দ। বঢ়িয়া লাগিছে। সকলোকে অলপ কভাৰ কৰি দিছো দেই। আপোনালোকৰ এই যাত্ৰাটো শুভ হওক, মই তাকেই কামনা কৰিছো। বহুত ধন্যবাদ তোমালোক। ধন্যবাদ। Thank you. এয়া আমি আহি ডিব্ৰুগড়ৰ মধুবন ধাবাত উপস্থিত হ'লোঁ। এই ধাবাখনতে আমাৰ সতীৰ্থসকলে চাহ খাব। এইখন এখন সুন্দৰ ধাবা, যিটো নেশ্যনেল হাইৱে কিনাৰতে অৱস্থিত। ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰৰ কিছু দৃশ্যাংশও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওকচোন, ইয়াত সুন্দৰকৈ মিঠাই শ্ব'কেছত সজাই থোৱা আছে। এই হাইৱেদি অহা সকলো প্ৰায়ভাগ যাত্ৰীয়ে ইয়াতেই চাহকাপ খাবলৈ বিচাৰে। আমাৰ সতীৰ্থসকলে সেয়েহে ইয়াতে চাহকাপ খাব বিচাৰিছে। কি সুন্দৰ দৃশ্য। এয়া পৰঠা বনাই আছে ইয়াতে হাইজেনিকভাৱে। চাই যাওকচোন দৃশ্যসমূহ। এয়া আমাৰ ইটছ লুকছ গ্ৰেট দেয়াৰ টুগেডাৰনেছ। So how beautiful the pictures are. এয়া
চাহ খোৱাৰ পিছতে আমাৰ সতীৰ্থসকলে পাণৰ সোৱাদ লৈছে। মিঠা চুপাৰী ইয়াৰ পিছতে আমি আমাৰ গন্তব্যস্থানলৈ ৰাওনা হ'ম দেই। চাওকচোন আমি এতিয়া ডিব্ৰুচৈখোৱাৰ গেষ্ট হাউচ পালোঁ। গেষ্ট হাউচ পাই সকলো এতিয়া ফ্ৰেছ হৈ লৈ চাহ খাই আছে। চবে ফূৰ্তি ফাৰ্তা কৰিছে, বাকীসকলক আহিবলৈ অনুৰোধ কৰিছে। খানা পিনা খাই লৈ আমি ঘাটলৈ যামগৈ, ডিব্ৰুচৈখোৱা ঘাট। তাৰপিছত আমি ইপাৰলৈ পাৰ হৈ ৰাতি আমি জাহাজলৈ উদযাপন কৰিম। কাইলৈলৈকে আমাৰ দিন যোৱা প্ৰগ্ৰেম আছে। আজি ৰাতি বন ফায়াৰ আছে, খানা পিনা আছে, সকলো জাহাজতে হ'ব। খোৱা বোৱা ব্যৱস্থা আছে, ৰুম আছে, চবে ৰুম ধুনীয়াকৈ আনন্দৰে থাকিবলৈ। বন্ধু লোহিতৰ পৰা আপোনালোকে কাৰ্যসূচীসমূহ গম পালেই, ব'লকচোন আগলৈ কি হয় চাওঁগৈ। খন্তেক জিৰণি লৈ ইয়াতে আমাৰ সতীৰ্থসকলে দিনৰ আহাৰ গ্ৰহণ কৰিব। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন এই ক্লিপিংছসমূহ। ৰাতিপুৱা পালোঁ, ৰাতিপুৱা পেলাই আহিছোঁ। ৰাতিপুৱা পাই পেলাই এনেকৈ তোমাৰ মানে বহি খাই আৰম্ভ কৰিছিলে। শান্তনু মই খালোঁ, খাই মই আহিছা বুলি গম পাইছোঁ মই। হেল্ল' ভিউৱাৰ্ছ, ইয়াতে দিনৰ আহাৰ গ্ৰহণ কৰি খন্তেক জিৰণি লৈ এতিয়া আমাৰ এই সতীৰ্থসকলে ডিব্ৰুচৈখোৱা উৎসৱ চাবলৈ যাব। তাত গৈ তেওঁলোকে কি চায়, কি কৰে বা কেনেধৰণে চেলিব্ৰেশ্যন কৰে, সেই সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিম। কিছুলৈ উচৰ্গা কৰি নৃত্য গীত কৰাকে লাইলুংখাম নৃত্য বোলা হয়। এতিয়া আহকচোন ডিব্ৰুচৈখোৱা ফেষ্টিভেলত অনুষ্ঠিত এটি প্ৰগ্ৰাম উপভোগ কৰোঁ। এটি সুন্দৰ প্ৰগ্ৰাম চাওকচোন আপোনালোকে।
আমি এতিয়া এই পাঠ্যাই চবে চালোহি আমাৰ জয়াতীৰ্থ সতীৰ্থ গ্ৰুপৰ বহুতখিনি সদস্য আহি ইয়াত উপভোগ কৰিলোঁ। ইয়াৰ পিছতে আমি গেষ্ট হাউচত গৈ স্নেক্স কৰিম, চাহ তাহ খাম, খাই জাহাজলৈ যাত্ৰা কৰিম। ইয়াৰ পৰৱৰ্তী অনুষ্ঠান চব জাহাজৰ ওপৰতে হ'ব। আমি সকলোৱে জিভেচ আনন্দৰে উপভোগ কৰিলোঁ। ইয়াৰ পিছৰখিনি আৰু উপভোগ্য হ'ব। হেল্ল' ভিউৱাৰ্ছ, এই ডিব্ৰু নৈখনৰ ওপৰতে থকা নৌকাখনতে আমাৰ সতীৰ্থসকলে নিশাটো পাৰ কৰিব। সেয়েহে ইয়াতে তেওঁলোকে কি খায়, কি কৰে আৰু নিশাটো কেনেধৰণে চেলিব্ৰেশ্যন কৰি পাৰ কৰে, সেই সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাই গৈছোঁ। এফালৰ পৰা চাই যাওকচোন। শ্ৰীমন্ত শ্ৰীমন্ত কেনেকুৱা ভাল লাগিছেনে? এইটো জীৱনৰ এটা নতুন হেৰি ন অনুভূতি, নতুন অনুভূতি। হয়, ভাল লাগিছে নেকি? হয়, ঠিক আছে ঠিক আছে। আমাৰ শ্ৰীমন্তৰ লগতে এতিয়া আমাৰ সতীৰ্থ লগাইও আমেজ ল'ব অলপ। অলপ বহা বঢ়িয়া বঢ়িয়া। কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে। আমাৰ
আমাৰ ইমান যদিও 60+ মানুহ হয় আমি ইমান ধুনীয়াকৈ থাকিব পাৰিছো ন আমাৰ সতীৰ্থখিনি ইমানেই ভাল আমি ইমানেই আপোন নিজৰ ঘৰৰ মানুহতকৈ আপোন ভাল লাগিছে শ্ৰীমন্ত আৰু এটা কোৱা কিবা এটা নদীৰ মাজত ডিব্ৰু নদী ডিব্ৰু আৰু চবতকৈ ডাঙৰ কথা হ'ল সতীৰ্থৰ লগত ন আমাৰ লগত কলেজে জীৱনৰ লগৰ লগত ঠিক আছে অলকা কোৱা ধন্যবাদ ধন্যবাদ ঠিক আছে এতিয়া আৰম্ভ কৰা মিনতি আমাৰ মানে আজি এনেকুৱা অৱস্থা ৰুম শেষ আমি এটা টেণ্টত থাকিম কিবা অসুবিধা পাইছা নি না আমি বন্ধুবোৰে তোমালোকৰ হেৰি ঠিক আছে ধন্যবাদ ধন্যবাদ নিজে কিনা মানুহ ধেৰ হৈ যাব যেন পাইছে এতিয়া নাই এতিয়া মই এয়া এইখন নাওতে আমাৰ সতীৰ্থসকলে নিশাটো যাপন কৰাৰ পিছত এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিছে কিন্তু তেওঁলোক এতিয়াও থমকি ৰোৱা নাই আমাৰ নাচনী কেইগৰাকীয়ে এই ডিব্ৰু নৈ পাৰত এপাক কঁকাল ভাঙি বিহু নাচিহে আহিছে চাওকচোন কি সুন্দৰ দৃশ্য এইবোৰ মাজনী হাতত অৰিয়ালৈ পানী থাকিলে মাজনী হবনো পানী লগা হৈ আমাৰ যিটো প্ৰগ্ৰেম এটা ডিব্ৰু চৈখোৱা প্ৰগ্ৰামটো দুদিনীয়া প্ৰগ্ৰেম আছিলে 24 আৰু 25 সুন্দৰকৈ উপভোগ কৰি আহিলোঁ এতিয়া প্ৰগ্ৰেমৰ মানে লাষ্ট পৰ্যায়ত
আমি এতিয়া চবে খানা খোৱাত ব্যস্ত হৈ আছোঁ। সকলো সতীৰ্থই ধুনীয়াকৈ ভাল পাইছে। খানা পিনা চব বৰ ধুনীয়া হৈছে। শ্ৰীমন্তই আমাক যথেষ্টখিনি সহায় কৰিছে। বৰঠাকুৰে একদম মুখ্য পাঠ লৈছে ইয়াত, ভাল লাগিলে। এৰেঞ্জমেণ্ট সঁচাকৈ ধুনীয়া হৈছে। আমি সকলোৱে ধুনীয়াকৈ এনজয় কৰিছোঁ। কোৱা এটা শব্দতে কৈছোঁ, অপূৰ্ব। মজা হৈছে। খোৱা বোৱা যথেষ্ট ভাল হৈছে। আমি আৰম্ভণিৰ পৰা প্ৰথমে বিস্কুট চাহ, তাৰপিছত পাভ মাছৰ জোল আৰু মোৱা মাছ নৰসিংহ দি ভজা দালি, এনেকৈ ভাত গৰম গৰম চব সকলো বস্তু গৰম খাই বহুত ভাল লাগিলে, টেষ্টি লাগিলে। তাৰপিছত যেতিয়া আমি ফেৰীলৈ যাওঁ, জাহাজত উঠিবলৈ যাওঁ, তাতো গৈ পোৱাৰ পিছত বহুত ভাল লাগিলে। তাতো খানা পুৰি চব্জিকে আদি কৰি সকলোখিনি ভাল লাগিলে। যথেষ্ট আমি উপকৃত হ'লোঁ। নিশ্চয় এই যাত্ৰাটো বৰ আমাৰ চিৰস্মৰণীয় হৈ ৰ'ল আৰু থলুৱা খাদ্যই আমাৰ গোটেই গ্ৰুপটোক খুব ধুনীয়াকৈ অপৰাহিত কৰিছে। গতিকে সকলো লোকে ধন্যবাদ থাকিল আমাক আৱাহকক সকলোকে ধন্যবাদ। লোকেল মাছ চব ন? হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে মোৰ এই ট্ৰেভেল ব্লগটো চালে ডিব্ৰু চৈখোৱালৈ যে আমাৰ সতীৰ্থসকলে ফুৰিবলৈ গৈছিলে। ইয়াৰ যোগেদি আপোনালোকে গম পালে, যদি আপোনালোকে একোটা ভ্ৰমণসূচী লয় ডিব্ৰু চৈখোৱালৈ, তেতিয়াহ'লে ক'ত থাকি কি কৰিব, কেনেকৈ খাব, নৌকাত কেনেকৈ যাব পাৰি বা তাত থাকিব পাৰি, এই সকলোবোৰ দৃশ্য আপোনালোকে দেখা পালেই। সেয়েহে আপোনালোকৰ যদি কিবা এটা উপকৃত হয় মোৰ এই ভিডিঅ'টোৰ যোগেদি, তেতিয়াহে মোৰ এই ভিডিঅ'টো বনোৱাৰ সাৰ্থকতা আহি পৰিব। সেয়েহে আপোনালোকে যদি ভাল পাইছে মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। কিয়নো মোৰ ভিডিঅ'বিলাকত দেখা পাওঁ আপোনালোকে ভিউজটো বহুত কৰে। কেতিয়াবা 600 থাকে, 700 থাকে, 1000 থাকে, 2000 থাকে, কিন্তু 2000 ভিউজ হোৱা ভিডিঅ'টোতো লাইক মাত্ৰ 50-60টাহে থাকে। সেয়ে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনিতে মই আৰু এটা কথা কওঁ, এই কথাখিনি মোৰ জয়াতীৰ্থৰ সতীৰ্থসকললৈ। তেওঁলোকে ভাবিব নোৱাৰে যে এই গোটেই পৰিকল্পনাটোৰ আঁৰৰ ব্যক্তিজন কোন। মই কৈয়ে দিছোঁ, এই গোটেই পৰিকল্পনা আঁৰৰ ব্যক্তি দুজন আছে। এজন হ'ল আমাৰ শ্ৰীমন্ত অৰ্থাৎ শ্ৰীমন্ত বৰঠাকুৰ, আৰু দ্বিতীয়জন ব্যক্তি হ'ল লোহিত বৰা। তেওঁলোকৰ সহযোগ অবিহনে মই ভিডিঅ'টো বনাব নোৱাৰিলোহেঁতেন। মই গৌৰৱ কৰিছোঁ যে সতীৰ্থ এজন হৈ আপোনালোকৰ মাজৰে। সেয়েহে মই আশা কৰোঁ আৰু অনুৰোধ সতীৰ্থসকলক নকৰোঁ, সেইবাবে মই আহ্বান কৰিছোঁ বুলি কৈছোঁ। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা, তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, আৰু অনুভৱ কৰিছোঁৱেই তোমালোকে শ্বেয়াৰ কৰিবা বুলি। সেয়েহে সেই বিষয়ে মই নকওঁ। ইয়াতে মই সতীৰ্থ দুজনৰ বক্তব্য লওঁচোন। সীমান্ত, কিবা এটা কোৱাচোন। 1978 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ বয়স তেতিয়া 15-16 বছৰ এনেকুৱাই হ'ব। আমি শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক স্নাতক প্ৰথম বাৰ্ষিকত আমি নামভৰ্তি কৰোঁ। আৰু সেই কৈশোৰ আৰু যৌৱনৰ দুৱাৰদলিত যিসকল বন্ধু বান্ধৱী আমি পাইছিলোঁ, একেলগে পঢ়িছিলোঁ, তেওঁলোকলৈ সদায় মনত পৰে। আৰু এনেধৰণে সকলোৱে লগ ভাগ হৈ থকাটোৱে মাজে মাজে তেতিয়া জীৱনৰ মাদকতা আৰু উদ্দীপনা জীৱনলৈ আনি দিয়ে। আৰু সেই বয়সত আমি যিখিনি বন্ধু, যিটো পৰিৱেশ পাইছিলোঁ মহাবিদ্যালয়খনত, বা আমাৰ যিবিলাক সপোন আছিলে, আমাৰ বন্ধু বান্ধৱী, আমাৰ পঢ়া শুনা,
আমাৰ কলেজ কেণ্টিন খেলা ধূলা এইটোৱে হৈছে জীৱন আৰু সেই জীৱনটোকে বিচাৰি আমি বাৰে বাৰে একেলগ হওঁ জীৱনটো আমি আকৌ বিচাৰোঁ অতি সুন্দৰ ইমানেই কৈছোঁ আৰু এটা কথা মই সকলোৰে এটা এপিল থাকিব অনুৰোধ থাকিব যে মিষ্টাৰ দাসে আমাক এটা সুন্দৰ ভিডিঅ' উপহাৰ দিলে সকলোৱে যাতে দাসক ছাপোৰ্ট কৰে আৰু তেওঁ যিখিনি কথা কৈছে লাইক ছাবস্ক্ৰাইব কমেণ্ট এইখিনি যাতে আমাৰ সতীৰ্থ সকলে মানে তেওঁক ছাপোৰ্ট কৰি দিয়ে মই আশা কৰিলোঁ ধন্যবাদ নমস্কাৰ আমি 1978 গ্ৰুপৰ এটা জয়তীৰ্থ সতীৰ্থ নামেৰে আমি এটা গ্ৰুপ খুলিছিলোঁ হোৱাটছএপ গ্ৰুপ এই গ্ৰুপটোত আমাৰ প্ৰায় 79জন আমাৰ সতীৰ্থ আছে আমি এই সতীৰ্থসকলে বিভিন্ন উন্নয়নমূলক কাম কৰিছোঁ তাৰ মাজতে আমি আমাৰ আজৰি সময়ত আমি ভাৰতৰ বিভিন্ন জেগাত ফুৰিবলৈ গৈছোঁ এই জেগা ফুৰিবলৈ যোৱা জেগাসমূহৰ ভিতৰত ডিব্ৰু চৈখোৱা জেগাটো এটা উল্লেখনীয় জেগা আমি প্ৰায় 40জন সতীৰ্থই তাত নৌকা বিহাৰ কৰিলোঁ ৰাতি তাত আমি উদযাপন কৰিলোঁ তাত আমাৰ বনফায়াৰ হ'ল বহুত সুন্দৰ লাগিলে গতিকে এই যিখিনি সুন্দৰ মুহূৰ্ত এই মুহূৰ্তবোৰে আমি কলেজীয়া জীৱনত যেতিয়া আৰম্ভ কৰোঁ 1978ত তেতিয়া আমি 16-17 বছৰ আছিলোঁ সেই মুহূৰ্তলৈ আমি ঘূৰি গৈছিলোঁ গতিকে সঁচাকৈ আমি উদযাপন কৰা সময়খিনিত আমি যে এতিয়া 60 বছৰৰ ঊৰ্ধৰ লোক এই মুহূৰ্ত মই পাহৰি গৈছোঁ ঘৰৰ সকলো পৰিয়াল এৰি থৈ মুকলি মনেৰে আমি তাত খুব সুন্দৰকৈ সকলোৱে মিলি নিজৰ বন্ধু হিচাপে বান্ধৱী হিচাপে সকলোৱে সুন্দৰকৈ উদযাপন কৰিছোঁ গতিকে এই উদযাপনৰ মুহূৰ্তবোৰ আমাৰ সতীৰ্থ তুলতুলে ভিডিঅ' যোগে এটা সুন্দৰ উপস্থাপন কৰিছে এই ভিডিঅ'টো মই চাইছোঁ বহুত ধুনীয়া হৈছে গতিকে আমাৰ যিখিনি স্মৃতি এই স্মৃতিখিনি আমাৰ যিখিনি স্মৃতিখিনি সুন্দৰকৈ তাত উপস্থাপন কৰি ভিডিঅ'টো বনোৱাত আমি সঁচাকৈ আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ গতিকে তেওঁক আমি আমাৰ তৰফৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ জ্ঞাপন গতিকে ভিউৱাৰ্ছসকলে এই ভিডিঅ'টো চাই আমাৰ গ্ৰুপৰখিনিৰ উপৰিও মোৰ যিখিনি চিনাকি অচিনাকি বন্ধু বান্ধৱী বা মোতকৈ জ্যেষ্ঠসকল আছে তেখেতলোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ গতিকে আপোনালোকে সকলোৱে কৰিব তেতিয়া আমি এনেদৰে ভিডিঅ' আগলৈ দি থাকিবলৈ সুবিধা পাম ধন্যবাদ